কথাবিলাক আলোচনা হৈ আছে এই কথাবিলাক ভাবিব লাগিব যাৰ ভাবা শক্তিই নাই এই যে কথাবিলাক কৈ আছো যে ভগৱান কৃষ্ণ এনেকৈ গৈছে তেওঁ ৰথখন দেখা পাই থাকিব লাগিব আমাৰ কল্পনা মানস পথত জল জল পট পট কৰি ভাই থাকিব লাগিব এই যে ভগৱান কৃষ্ণ এনেকৈ ৰথ লৈ গৈছে তেওঁ গোপীসকলৰ পিনে এনেকৈ চাইছে আশ্বাস দিছে বোলে আকৌ আহিম এই বুলি আশ্বাস দিছে গোপীসকলৰ পৰম কৃতাৰ্থ মানিছে এই দৃশ্যখন আমি ইয়াতে উপভোগ কৰি থাকিব লাগিব চাবই লাগিব এইখন হে ভাই মুখে বোলা নাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ গতিকে মুখেৰে নাম ললেই নহব হৃদয়েৰে ৰূপ ধাৰণ কৰিব লাগিব এই ৰূপ ধাৰণ কৰাই হল ভাবাৰ ক্ষমতা সেইকাৰণে আমাৰ আগৰ দিনৰ বুঢ়া বুঢ়ীবিলাকে কৈছিল বিশেষকৈ আমি সৰুৰ পৰা যেতিয়া ভাগৱত চোৱা আৰম্ভ কৰিলো তেতিয়া আমাক কৈছিল দেৱাই বাপা থৈ দিয়ে আৰু ভাবে ভক্তি আৰু এইবুলি কৈছিল যে ভাবে ভক্তি আৰু থৈ দিয়ে এইবিলাক কথা এতিয়া বুজি পাইছো ভাৱ কি বস্তু ভাবে ভক্তি কি বস্তু তাৰমানে কথাটো উৰাই দিয়া বস্তু নহয় ভাবে ভক্তি সঁচা কথা কিন্তু কি ভাবিব লাগিব এই কথাবিলাক তেওঁ ভাবিব পাৰিব লাগিব তেতিয়াহে তেওঁৰ ভক্তি হ'ব তেনেকুৱাকৈ আমাৰ কিছুমানে নেগলেক্ট কৰিবৰ কাৰণে কয় নহয় এটা শব্দ বোলে অতি ভক্তি চোৰৰ লক্ষণ কয় নহয় এইটো কৈ পেলাই মানুহে বহুত ৰস পায় বোলে অতি ভক্তি চোৰৰ লক্ষণ অৰ্থটো কি আছিলে সঁচা কথা অতি ভক্তি চোৰৰ লক্ষণ সঁচা কথা অতি ভক্তি আৰু মানুহে কোনোবা এজনে যদি ভাল কথা কৈ আছে এইখিনি তেওঁ শিকি বুজি লয় এইটো চোৰে চোৰ কৰাৰ নিচিনাকে এই ভক্তিখিনি তেওঁৰ জীৱনত কাৰুকাৰ্য কৰিব পাৰে মানে তেওঁৰ জীৱনত এইখিনি কৃতকাৰ্য কৰে তেওঁ কৰে এইখিনি তেওঁ কৰণীয় হিচাপত তেওঁ লয় গতিকে সেইকাৰণে অতি ভক্তি আৰু মানুহে কোনোবাই ভাল কথা ক'লে শুনাৰ ধৈৰ্য আছে প্ৰভুসকল আমাৰ ভক্তি কৰাৰ সেইটোৱেই প্ৰধান কথা যদি আপুনি কেতিয়াবা শুনাৰ সুযোগ পাইছে আপুনি শুনক যদি কেতিয়াবা কোৱাৰ সুযোগ পাইছে কেতিয়াবা কওক যদি শুনাও কোনো নাই কোৱাও কোনো নাই তেতিয়াহ'লে আপুনি নিজে নিজেই আওৰাই থাকক কৃষ্ণ ৰাম আওৰাই থাকক আৰু ৰাম নাম যিমানেই আওৰাব সিমানেই পাপবিলাক ডিলিট হৈ গৈ থাকিব বুজি পাবৰ কাৰণে কৈছো মোবাইলৰ মেছেজবিলাক যেনেকুৱাকে ডিলিট অল বুলি মাৰিলে গোটেইবিলাক ডিলিট হৈ যায় কিন্তু আমাৰ পাপবিলাক কিন্তু ডিলিট অল বুলি মানে একবাৰ কৃষ্ণ বুলি ক'লে চব ডিলিট হৈ গ'ল এনেকুৱা নহয় এই জন্মৰ নহয় আমাৰ অনন্ত কোটি জন্মৰ পাপ সঞ্চয় হৈ আছে এই পাপবিলাকক নাশ কৰিবৰ কাৰণে এই মনুষ্য জন্মতে পাৰিব ইয়াৰ ব্যতিৰেকে কোনো জন্মত নোৱাৰিব এইটো সঁচা কথা সেইকাৰণে এই জন্মতেই কোটি জন্মৰ পাপ কোটিবাৰ নাম উচ্চাৰণ কৰি নোহোৱা কৰিব লাগিব আমি সাপ হওঁতে যিবিলাক পাপ কৰিলো বাঘ হওঁতে যিবিলাক পাপ কৰিলো এনেকুৱা বিভিন্ন প্ৰকাৰৰ যোনিবিলাকত পাই 84 লাখ যোনিৰ পিছতহে আমি মানুহৰ জন্ম পাইছো বহুত ভাগ্যৰ ক্ৰমত এইবাৰো যদি এইটো যদি আমি ভাগ্যটো যদি আমি কৰিব নোৱাৰো যদি কৃষ্ণ নাম লৈ এইবিলাক পাপ যদি ডিলিট কৰিব নোৱাৰো আকৌ এইবিলাকতে মজিব লাগিব এবাৰ ৰাম বুলি ক'লে এটা ডিলিট হৈ গ'ল কৃষ্ণ বুলি ক'লে এটা পাপ ডিলিট ৰাম বুলি ক'লে আকৌ ডিলিট আকৌ ৰাম বুলি ক'লে আকৌ ডিলিট এনেকুৱাকে এটা পাপ নোহোৱা হৈ গৈ থাকিব সেইকাৰণে প্ৰভুসকল যিমান পাৰি ৰাম নাম কৃষ্ণ নাম বুলিব একো জানিব নালাগে শাস্ত্ৰৰ একো নাজানিলেও যদি কোনোবাই নাম লৈছে তেওঁ সকলো জানিছে আৰু সকলো জানিছে যদি তেওঁ নাম লোৱা নাই তেওঁ একোৱেই হোৱা নাই এইবিলাক পানীত কুবাই থকা নিচিনা হ'ব পানীত কুবালে যেনেকুৱাকে সাঁচ নবহে নাম যদি নলয় নামি যদি তেওঁ নিজে হৈ নুঠে এইবিলাক কথাই একো তেওঁৰ জীৱনত ক্ৰিয়া নকৰে সেইকাৰণে প্ৰভুসকল আমি নামি হ'ব লাগে এৰাম আচন্তই উপাসী পলাদ নাৰদ প্ৰমুখ্যে ভকত স্বয়ং হেন দিব্য ৰূপ দেখি আয়পুৰম বৈলন্ত মহা বিস্ময় এই ৰূপটো কি কৰিছে সনক সনন্দ ঋষি আদি কৰি ব্ৰহ্মা আদি কৰি যিবিলাক আছে বা যিমানবিলাক প্ৰহ্লাদ নাৰদ আদি কৰি যিমানবিলাক ঈশ্বৰৰ ভকত আছে চবেই কি কৰিছে এই ঈশ্বৰৰ দিব্য ৰূপটো মানে তেওঁলোকে সদায় প্ৰণিপাত কৰি আছে আৰু এই ৰূপটো কোনে দেখা পাইছে অসুৰে দেখা পাইছে চবেই দেখোন এইজনক প্ৰণাম কৰি আছে আৰু এই বুলি অসুৰে দেখা পালে অৰ্থাৎ অসুৰে দেখা নহয় আমাকো এইখিনি দেখা পাব দিছে আমিও দেখা পাব লাগিব যে চবেই মানে আমাৰ ইয়াৰ পৰা ব্ৰহ্মলোকলৈ যিমানবিলাক দেৱ দেৱতা আছে চবেই কেৱল ৰাম নামতেই ৰমণ হৈ থাকে এতিয়া দেৱাদিদেৱ মহাদেৱ শিৱই অনবৰত তেওঁ ৰাম নামেই জপ কৰি থাকে ৰামেশ্বৰম শিৱ সেইকাৰণে শিৱৰ নাম ৰামেশ্বৰম ৰামকে ঈশ্বৰ বুলি ভাবে ৰাম নাম জপ কৰি থাকে সেইকাৰণে মহাদেৱ শিৱৰ আন এটা নাম ৰামেশ্বৰম আৰু সেইজন মহাদেৱ শিৱক আমাৰ মানুহবিলাকে নাজানি বোলে ভিটা দি ভাং দি তেনেকুৱাকে পূজা কৰি থাকে এইটো নহয়
মহাদেৱ শিৱ ঈশ্বৰৰ প্ৰথমজন বৈষ্ণৱ তেওঁ দেহাটো ইমান দেখাত ধুনীয়া আছিল ভগৱন্ত পুৰুষৰ পিছতে ধুনীয়া দেহা হ'ল মহাদেৱ শিৱৰ আৰু সেইকাৰণে কি কৰিলে শিৱই ভস্ম ধূলা সানি দিছে আপুনি মই সানিম নেকি ভস্ম ধূলা গাত মহাদেৱ শিৱই ভস্ম ধূলা সানি কি কৰিছে বোলে মোৰ দেহাটোৰ প্ৰতি যাতে অহংকাৰ নাহক এই বুলি দেৱাদিদেৱ শিৱইও কি কৰে ভস্ম ধূলা সানে গতিকে আপুনি মইতো নাহানো তেনেকুৱা প্ৰকাৰৰ উন্নত বৈষ্ণৱ হ'ব পৰা নাই নহয় গতিকে সেইকাৰণে প্ৰভুসকল এই যি শিৱৰ ওচৰত ভাং দিয়ে ভূতা দিয়ে এইবিলাক কথা কৰিব নালাগে দেৱাদিদেৱ শিৱ আমাৰ দৃষ্টিত তেনেকুৱা নহয় আমাৰ দৃষ্টিত এজন ঈশ্বৰৰ বৈষ্ণৱ প্ৰথমজন বৈষ্ণৱ গতিকে সেইজন শিৱ তেনেকুৱা যদি কোনোবাই ভাং দি ভূতা দি পূজা কৰে সেনেকুৱা নহয় দেৱাদিদেৱ মহাদেৱ শিৱৰ তত্ত্ব এইটোৱেই যে শিৱই সেইদিনাই তেওঁ বি পান কৰিব লগা হৈছিল যিদিনা দেৱতা আৰু অসুৰে সাগৰ মন্থন কৰিছিল বাসুকী নাগৰ পৰা হলাহল বিষ ওলাইছিল পৃথিৱীত হাহাকাৰ লাগি গৈছিল আৰু তেতিয়া দেৱাদিদেৱ মহাদেৱ শিৱই গোটেইখিনি অমৃত তেওঁ কণ্ঠত মানে খাইছিলে কি যিমানখিনি বিষ আছিলে বিষখিনি তেওঁ পান কৰিলে পান কৰি কণ্ঠৰ মাজৰখিনিত ৰাখিছিলে যাৰ কাৰণে তেওঁৰ নাম হ'ল নীলকণ্ঠ গোটেই বিষবিলাক তেওঁ এই কণ্ঠত আবদ্ধ কৰি ৰাখিছিল আৰু সেইজন শিৱক এতিয়া বোলে কোনোবাই গান উলিয়াই বোলে বম বম ভোলা বম বম বোলে ভাঙে খাই পগলা হলা হে মহাদেৱ এনেকুৱা নহয় শিৱক পূজা কৰিছে আপত্তি নাই কিন্তু শিৱক পূজা কৰা সকলে কেতিয়াও ভাং খাই পূজা নকৰিব এইটো ৰোষত পৰিব শিৱ পূজা কৰা সকলে অপমান কৰি আছে দেৱাদিদেৱ মহাদেৱ শিৱক পূজা কৰিব গলে কেতিয়াও ভাং খাই ভূতা খাই তেনেকুৱাকে কৰিব নালাগে শিৱদত্ত কি জানে যিজন দেউতাকে নিজৰ ল'ৰাটোক বা নিজৰ ছোৱালীগৰাকীক কষ্ট নাপাওক দে সিহঁতেই চেণ্ডেলযোৰ পিন্ধক মই চিঙা চেণ্ডেলে পিন্ধি থাকো দৰকাৰ হলে বা সিহঁতে জাৰৰ পৰা ৰক্ষা পাবৰ কাৰণে এটা চুৱেটাৰ সিহঁতেই পিন্ধক মই নিপিন্ধো এই বুলি যি দেউতাকে ঘৰখনৰ সকলো কষ্ট দুখ কষ্ট তেওঁ নিজৰ মাজত মানে কি কৰিছে নিজেই পান কৰিছে কষ্টবিলাক নিজে পান কৰিছে মোৰ পৰিয়ালটো সুখত থাকক বুলি এই হ'ল শিৱদত্ত যেনেদৰে শিৱই এনেকুৱাকে বিষ পান কৰিছে বোলে জগতখন ভালে থাকক মোৰ যি হয় হ'ব মই বিষ পান কৰিম গোটেই জগতৰ জীৱবিলাক ভালে থাকক এই হ'ল শিৱদত্ত যিগৰাকী আই মাতৃয়ে এই যে ৰান্ধনী ঘৰত এই ৰ'দতো গৰমতো কি কৰি থাকে ভাত ৰান্ধি থাকে পৰিয়ালৰ সুখৰ কাৰণে কাপোৰ কানি ধুই তেনেকুৱাকে থাকে এই হ'ল শিৱদত্ত মানে পৰিয়াল চবে সুখত থাকক ময়ে দৰকাৰ হলে দুখত থাকো এই হ'ল শিৱদত্ত আৰু কিছুমান এনেকুৱা ল'ৰা ছোৱালী আছে ঘৰৰ পৰা একদম বাহিৰলৈ ওলাই গৈছে পঢ়া শুনা চব বাদ দি দিছে বোলে মাক দেউতাকক সুখত ৰাখিবৰ কাৰণে ডেলিভাৰী বয় হৈ আছে কাৰোবাৰ ঘৰত চাকৰ খাতি আছে কাৰোবাৰ গালি শুনি আছে তেনেকুৱাকৈ কিন্তু অনেক ল'ৰা ছোৱালী আছেগৈ বাহিৰত তেওঁলোকে ঘৰখনেই সুখত থাকক বুলি তেওঁ নিজে দুখখিনি মানে একদম পান কৰি আছে এই হ'ল শিৱদত্ত অৰ্থাৎ আনে ভালে থাকক মই দৰকাৰ হলে যি কষ্ট পাব লাগে পাওঁ আনে ভালে থাকক এই বুলি যিয়ে ধাৰণ কৰে এই হ'ল শিৱদত্ত আৰু সেইজন শিৱৰ ওচৰত যদি কোনোবাই ভাং গোটা দিয়ে এইটো নহয় সেইকাৰণে এতিয়া ক'লে ব্ৰহ্মা আদি কৰি যিমানবিলাক দেৱতা আছে ইয়াৰ পৰা ব্ৰহ্মলোকলৈ যিমানবিলাক দেৱ দেৱতা দেৱী আছে চবে কি কৰি থাকে ঈশ্বৰ কৃষ্ণকে আৰাধনা কৰে আনকি দেৱী ভগৱতী যিগৰাকীক আমি দুৰ্গা বুলি বলি দি আছো যিগৰাকী দুৰ্গাৰ আগত সেই দুৰ্গাৰ কাত্যায়নী তেওঁৰ নামো হ'ল বৈষ্ণোদেৱী তেওঁ নিজেই বৈষ্ণৱী ভাৰতবৰ্ষত বৈষ্ণোদেৱী ডাঙৰ মন্দিৰ আছে বৈষ্ণোদেৱী মন্দিৰ গতিকে তেওঁ নিজেই বৈষ্ণৱী তেওঁৰ মন্ত্ৰও আছে বৈষ্ণৱেভ্যই নম বুলি বোলে তেওঁৰ মন্ত্ৰতে আছে তেওঁই নিজে বৈষ্ণৱী গতিকে সেইকাৰণে প্ৰভুসকল এইটোৱেই মনত ৰাখিব যিদিনা দেৱী দুৰ্গাই আপোনাৰ ওপৰত সন্তুষ্ট হ'ব যদি কোনোবা দেৱী ভক্ত আছে সেইদিনাই আপুনি বৈষ্ণৱ হৈ যাব পাৰিব যিদিনা দেৱীয়ে আপোনাৰ ওপৰত সন্তুষ্ট হ'ব সেইদিনাই আপুনি বৈষ্ণৱ হৈ যাব পাৰিব যিদিনা দেৱাদিদেৱ মহাদেৱ শিৱ আপোনাৰ ওপৰত সন্তুষ্ট হ'ব সেইদিনাই আপুনি বৈষ্ণৱ হৈ যাব পাৰিব কাৰণ তেওঁলোক চবেই এগৰাকী বৈষ্ণৱ হয় গতিকে সেইকাৰণে বৈষ্ণৱৰ ওচৰত যিসকলে এক কৃষ্ণ শৰণ লোৱা নাই যিসকলে অন্যকে কৰি আছে তেওঁলোককো কৈছো যে তেওঁলোকে নিজৰ নিজৰ দেৱ দেৱীসকলক গৈ আৰাধনা কৰিব বোলে হে প্ৰভু হে আই যে মোক বৈষ্ণৱ হ'বৰ কাৰণে তুমি যিহেতু বৈষ্ণৱী গতিকে মোকো বৈষ্ণৱ হ'বৰ কাৰণে মাৰ্গদৰ্শন কৰাই দিয়ক এই বুলি ক'ব ভগৱতী আয়ে আপোনাক মাৰ্গদৰ্শন কৰাই দিব তেওঁ একো মনত বেয়া নাপায় কাকো কোনো মানে দেৱ দেৱীক কেতিয়াও মানে তিৰস্কাৰ কৰা বা অৱমাননা কৰা নহয় আমি যেনেৰে ভাতকেইটা খালে আমাৰ পেটত পৰিলে চবে পায় বোলে নখক কেলছিয়াম দিব লগা নহয় চুলি কেইটা এক্সট্ৰাকে কিবা দিব লগা নহয় এক্সট্ৰাকে বোলে ভিটামিনখিনি একফালে জাইনখিনি একফালে যাওক এনেকুৱা কৰিব লগা নহয় ভাতকেইটা খাই দিলে যেনেদৰে
আমাৰ নখৰ পৰা চুলি আগলৈকে যেনেদৰে পায় ঠিক তেনেদৰে কৃষ্ণ বুলি কোৱাৰ লগে লগে সবেই পায় কৃষ্ণ বুলি কোৱাৰ লগে লগে সবেই পায় ৰাম বুলি কোৱাৰ লগে লগে সবেই পায় সেইকাৰণে শাস্ত্ৰত কৈছে যে পৃথকে পৃথকে পুজিলে পূজা কেহু নপাও হয় কৃষ্ণক পুজিলে পূজা সমস্তৰে হয় এৰিকে কৃষ্ণ বুলি ক'লে সমস্তৰে হয় পৃথকে পৃথকে পুজিলে কি হৈ যায় আমাৰ খেলি মেলি হৈ যায় এই সম্পৰ্কে প্ৰভুসকল বিস্তৃত ব্যাখ্যা আছে আজি যেহেতু সময়ো গৈছে গতিকে সেইকাৰণে অকণমান ইয়াৰ ওপৰতো অকণমান ৰাখিলো কাৰণ যেহেতু ইয়াতে কৈছে যে ব্ৰহ্মা আদি কৰি যিমানবিলাক দেৱৰ ঋষি আছে সকলোবিলাকে কি কৰিছে এই প্ৰভু ভগৱন্তক অনন্ত নাগৰ ওপৰত থকা প্ৰভু ভগৱন্ত কৃষ্ণক স্তুতি কৰি আছে আৰু এইখিনি অকুৰে পানী ডুব মাৰি দেখা পাইছে এইটো কথা হে ৰাম আমা থেৰ কৃষ্ণ এন্তে মহেশ্বৰম তাহানে হেন স্বভাৱম এই বুলিবিৰে আতি প্ৰীতি পাই ইহৰাইলা সৰ্বগাম আৰু এই ৰূপটো দেখা পাই অকুৰৰ গাটো শিহৰি উঠিছে প্ৰেময় উপজিল হৃদয় দ্ৰবিল ধাৰায় লুতক ঝৰে কৃষ্ণৰ আগত পৰিদণ্ডৱতে থাকিল পাছে কুৰে আৰু লগে লগে অকুৰৰ প্ৰেম ভাৱ উপজি গল আৰু তেওঁৰ হৃদয়খন দ্ৰৱীভূত হৈ গল প্ৰভুসকল দ্ৰৱীভূত হোৱাৰ কথা ইয়াৰ আগতো কৈছো গতিকে দ্ৰৱীভূত তেওঁলোকেই হ'ব পাৰে যাৰ ওপৰত ভগৱন্তৰ এক কৃপা থাকে তেওঁহে এই ভাগৱতৰ কথাৰ লগত দ্ৰৱীভূত হ'ব পাৰে সকলো লোক চুম্বকে আকৰ্ষণ কৰে কিন্তু সকলো লোকে চুম্বকে আকৰ্ষণ নকৰে যিবিলাক লোহত মামৰ লাগি থাকে এই মামৰ লগা লোহক চুম্বকে আকৰ্ষণ ঠিক তেনেকুৱা যে যাৰ অন্তৰখন মামৰ লাগি থাকে বেয়া কথা বেয়া চিন্তা বেয়া ভাৱেৰে মামৰ লাগি থাকে তেওঁক এইবিলাক যিমান কথা ক'লেও তেওঁক ঢুকি নাপায় এইকাৰণে এই অকুৰৰ যিহেতু চিত্ৰখন পুৰা দ্ৰৱীভূত হৈ গৈছে পুৰা দ্ৰৱীভূত হোৱা বুলি ক'লে যেতিয়া নেকি ভগৱন্ত কৃষ্ণক দেখা পালে সেইকাৰণে অকুৰৰ কি হৈ গল চিত্ৰখন দ্ৰৱীভূত হৈ গল এৰম কৰি ধৈৰ্য চিত পুৰি পৃথিৱীত পাৱে প্ৰণামী মাথে কৰ জোৰে তুতি বুলিবে লাগিলাম পাছে গদ মাতে বহুত বৰ ধৈৰ্য ধৰি তেওঁ কেৱল চাইছে আৰু চাইছে পৰি পৃথিৱীত পাৱে প্ৰণামিলাম মাথে তেওঁ একদম মানে ভৰিত ধৰি কি কৰিছে মাথা লগাই ভৰিত ধৰি কি কৰিছে অকুৰে প্ৰণাম কৰিছে কাক ভগৱন্ত কৃষ্ণ কৰ জোৰে তুতি বুলিবে লাগিলা পাছে গদ গদ মাতে কৰ জোৰে কি কৰিছে অকুৰে স্তুতি কৰিছে ভগৱন্ত পুৰুষক অকুৰে স্তুতি কৰিছে আৰু আমি তেনেকুৱাকে পাৰিম নে আমি তেনেকুৱাকে স্তুতি কৰিব পাৰিম নে আমাৰতো নামঘৰৰ আগেদি গ'লে এনেকে কৃষ্ণ বুলি কয় এখন হাতে দি গৈ পেলাই আকৌ পিছফালে দেখি চাই কোনোবাই দেখাই পেলে নেকি কোনোবাই লাজে দিব নেকি এনেকে চাই আকৌ কিছুমান এনেকুৱা ভকতো লগ পায় বোলে কৃষ্ণ বুলি কয় হয় 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 এনেকুৱা যদি ভক্তি হয় সেইটো নহব যে কৃষ্ণ বুলি ৰাম বুলি আমি বিনা একদম দ্বিধাই একদম খুব ধুনীয়াকৈ ক'ব লাগিব কৃষ্ণ ৰাম এইটো শব্দ মুখত আহিব লাগিব যদি নাহে তেতিয়াহ'লে নিজকে বুজি ল'ব লাগিব যে মোৰ অকণমান জনমৰ কিবা বিসংগতি আছে এইটো বুজি ল'ব লাগিব সেইকাৰণে প্ৰভুসকল যে এইফালে যাই থাকিলে কৃষ্ণ বুলি ক'লে যিজন মানুহে এনেকে চাব তেওঁ কিন্তু বেলেগ মানুহৰ আগত বেয়া কথা এটা কৈ দিব তেওঁ কিন্তু কোনোফালে ঘূৰি নাছে কোনোবা থাকক একো নাই কোনোবা ডাঙৰে থাকক সৰুৱে থাকক একো নাছে কিন্তু তেওঁ কিন্তু কৃষ্ণ বুলি ক'লে কিন্তু খুব লাজ কৰে এইফালে সেইফালে চাব এই হ'ল কলি যুগৰ মানুহৰ কথা সেইকাৰণে প্ৰভুসকল কৃষ্ণ ৰাম বুলি কোৱাত কেতিয়াও লাজ কৰিব নালাগে যেনেদৰে অকুৰে কি কৈছিলে অকুৰে কোনো ধৰণৰ কুণ্ঠাবোধ নকৰাকৈ একদম প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত একদম দীঘল দি পৰিছে আৰু কেৱল স্তুতি কৰিছে মানুহে এতিয়া আজি আমি আহিছো ইয়াতে মানুহে বহুত কিবা কিবি ক'ব ইয়াতে ভাগৱত শুনিবৰ কাৰণে আহিছো কিছুমানে ইয়াৰ পৰা বেয়াখিনি চাই যাব কিছুমানে ভালখিনি চাই যাব অধমেতো কেৱল অধমখিনিকে দেখা পাব আৰু উত্তমখিনিয়ে কেৱল উত্তম উত্তম ভাৱে দেখা পাব কিন্তু মানুহে কি কৈছে ইয়াক লৈ আপুনি লক্ষ্য কৰিব নাযাব মানুহে কি কি নকয় চব কয় মানুহে নকোৱা একো বস্তু নাই মানুহে
সকলোকে দায় ধৰিব যাব, সকলোকে কিবা কিবি ক'ব যাব। গতিকে সেইকাৰণে সমালোচনাৰ পৰা কি কৰিব লাগে, আমি আঁতৰত থাকি কেৱল কৃষ্ণ কথা শুনিব লাগে। এতিয়া বহুতে হয়তো ক'ব বোলে এওঁলোকে সৰ্বৰ জখলাডাল একদম মানে আনিব গৈছে, বহুতে বহুত ক'ব। আকৌ বহুতে ক'ব বোলে ঠিক কৰিছে, এওঁলোকে বহুত ভাল কাম কৰিছে, আমিহে পৰা নাই। এনেকুৱাকো বহুতে আলোচনা কৰিব। এবাৰ বাপেক আৰু পুতেকে এনেকে এটা গাধ এটা লৈ গৈ আছে। পুতেকে গাধৰ পিঠিত উঠি গৈ আছে। পুতেকে যেতিয়া গাধৰ পিঠিত উঠি গৈ আছে, এতিয়া মানুহবিলাকে চাইছে, সমালোচনা কৰাত লাগিলে। বোলে হেৰি নহয়, বোলে বাপেকটোক খোজ কঢ়াই লৈ আহিছে, পুতেকটোক গাধৰ পিঠিত উঠাই দিছে, এইটো বৰ বেয়া কাম কৰিছে নহয়। পুতেকটোক কিয় গাধৰ পিঠিত উঠিব লাগে? এই বুলি বোলে অলপ পিছত গৈ পুতেকে কি কৰিলে, বোলে হেৰি নহয়, মই দৰকাৰ হলে নামো, হে পিতা তুমিয়ে উঠাই বুলি দেউতাকক উঠিব দিলে। এইবাৰ দেউতাক উঠিল, পুতেক নামিল। এইবাৰ মানুহবিলাকে কয় বোলে হেৰি চাইচোন চা, যে বাপেকটো হৈ গাধৰ পিঠিত উঠিছে, পুতেকটোক খোজকাঢ়ি লৈ গৈছে। মানুহে নকয় কি? এইবাৰ বাপেকে পুতেকে বোলে আমি দুটাই উঠি লওঁ দে গাধৰ পিঠিত, এই বুলি দুটা বাপেকে পুতেকে উঠি ললে। এইবাৰ মানুহবিলাকে কয় বোলে চাইচোন চা, আয়ো দেখি গাধটোলে মৰমো নাই, জীৱ প্ৰেম বোলা বস্তুটো ইহঁতৰ অকণমানো নাই। ইহঁতে গাধটোৰ পিঠিত দুটাই উঠি লৈছে। এইবাৰ তেওঁলোকে দুটাই নামি গাধটোক খোজকাঢ়ি লৈ গ'ল। আৰু তেতিয়া চবে কয় বোলে হেৰি নহয়, এওঁলোকে মহামূৰ্খ নেকি? গাধটো থাকিও খোজকাঢ়ি যায়নে কোনোবা? সেই গাধটো আছে, একেলগে উঠিব লাগে, খোজকাঢ়ি যায়নে? তাৰমানে মানুহক কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰে প্ৰভুসকল। আপুনি যিমান যি কৰিলেও সন্তুষ্ট কৰিব নোৱাৰে। হাতী যেতিয়া বজাৰেদি আহে, অনেকটা কুকুৰে ভুকি থাকিব, কিন্তু হাতীয়ে কিন্তু কেতিয়াও সেই কুকুৰবিলাকৰ পিনে ঘূৰিও নাচায়। হাতীটো যেতিয়া এই বাগিচা চোবা বা এই মানে বৰঙাবাৰীত যেতিয়া আহিব, তেতিয়া কি কৰিব, এটা হাতী যেতিয়া আহিব তেতিয়া চাব কুকুৰবিলাকে পিছফালেদি ভুকি থাকিব, একদম ভুকি থাকিব। কিয় ভুকিছে সিহঁতেও নাজানে। কাৰণ কেইটামানৰ আকৌ মেইন কাৰণটো হ'ল, আমাৰ গাঁৱত আহি কিহৰ ইমান আপ্যায়ন পাব, যে হাতী এটা আহিল, অহাৰ লগে লগে মানুহবিলাকে যায় কোলাখনত যায় বোলে এইটোও দিলে চাউল, সেইটো দিলে কল একা খা, সেইটো বোলে আমাৰ কলগাছডাল লৈ যা খা। এই বুলি হাতীটোৱে বিন্দাছ এই গাঁওখনত থাকি ধুনীয়াকৈ একদম খাই লৈ পিছদিনা ৰাতিপুৱা গুচি যাব। কিন্তু কুকুৰবিলাকৰ ধৰাৰ মেইন কাৰণটো কি, বোলে আমাৰ গাঁৱত আহি কিয় ইমান সন্মান পাব, তেওঁ কিয় ইমান সন্মান পাব? আমি ইমান দিনৰ পৰা এই গাঁওখনতে ঘূৰি আছো, ইমান দিনৰ পৰা এই গাঁওখনত ঘূৰি আছো, কিন্তু আমাক চবে গৰম পানী ঢালি দিয়ে, পৰ্বত মাৰি দিয়ে, কোনোবাই শিলগুটি দলিয়াই দিয়ে। গতিকে আমিতো আৰু ইমান দিনৰ পৰা আছো, আমাক এই মান্যতা নিদিয়ে, ই একদিন আহি পেলাই ইমান মান্যতা ক'ৰ পৰা পায়? এই বুলি হাতীটোক লৈ তেওঁলোকৰ মানে বহুত ধৰণৰ মানে তেওঁলোকৰ কামনা বাসনা। তাৰপিছত যে হাতীটো ধুনীয়াকে খাই বৈ গুচি গল, তেতিয়া ইটোৱে সিটোৰ মুখৰ ফালে চাই কয়, মই ভালকে ধৰিছো নে? ভাল ধৰণ দিছো মই। কিন্তু কেইটামানে কবই নোৱাৰে কিয় ধৰি আছে, মুঠতে ধৰিছো আৰু কিয় ধৰি আছে এইটো কবই নোৱাৰে কেইটামানে। ঠিক তেনেকুৱা প্ৰভুসকল, আপুনি জীৱনত যদি কোনোবা ফালে গতি কৰিছে, কোনোবাই বহুত ধৰিব। আপুনি যদি ভকত হৈছে, আপোনাক বহুতে বহুত কিবা কিবি কব। ভকত হবৰ কাৰণে যদি যাব খোজে বা ভাগৱত শুনিবৰ কাৰণে যদি আহিব খোজে, বহুতে বহুত কব, কিন্তু সেইবিলাকক লৈ কেতিয়াও আপুনি মন কাণ নিদিব। যদি শুক্ৰাচাৰ্যৰ নিচিনা গুৰুৱে যদি আপোনাক কয় বোলে মই গুৰু আছো, তুমি কিয় ভাগৱত ভক্তিত যাবা, শুক্ৰাচাৰ্যৰ নিচিনা গুৰু হয়, সেই গুৰু ত্যাগ কৰিলেও কোনো অপৰাধ নহয়। যি গুৰুৱে ঈশ্বৰক দেখুৱাই নিদিয়ে, তেনেকুৱা গুৰুক মনাতকৈ নমনাই ভাল। হিৰণ্যকশিপুৰ নিচিনা যদি দেউতাক হয়, তেনেকুৱা দেউতাকৰ কথা নুশুনিলেও সেই সন্তানৰ কোনো পাপ নহয়। যদি ঈশ্বৰক দেখুৱাই নিদিয়ে, ঈশ্বৰ ভজিব নিদিয়ে, তেনেকুৱা কথা নামানাই ভাল। যদি ৰাৱণৰ নিচিনা দদায়েক হয়, তেনেকুৱা কাইকেকৰ কথা নামানিলেও তেওঁৰ সেইজন ভায়েকৰ একো পাপ নহয়, যি ককায়েকে ঈশ্বৰক ভজিবৰ কাৰণে বাধা কৰে। বোলে পাঠক নাযাবি বুলি বাধা কৰে, এনেকুৱা নহয়। যদি মাকজন কৈকেয়ীৰ নিচিনা হয়, তেনেকুৱা কৈকেয়ীৰ কথা শুনাতকৈ নুশুনাই ভাল। গতিকে সেইকাৰণে প্ৰভুসকল, যিয়ে নেকি ঈশ্বৰক দেখুৱাই নিদিয়ে, ঈশ্বৰ ভজনা কৰিব নিদিয়ে, তেনেকুৱা কিছুমান লোকৰ পৰা আমি দূৰত থাকিব লাগে। ভকতিৰ দিশত আহিব খুজিলে বহুতে বহুত বাধা দিব, কিন্তু আপুনি যাকচোন এইখিনি সময়ত কৰবাত যদি কিবা বেয়া কাম কৰি থাকে, বেয়া কথা আলোচনা কৰি থাকে, কোনেও বাধা নিদিয়ে। কিন্তু ভাগৱতৰ ওচৰত আহিলে বা ভাগৱত ভক্তি ল'ব লাগিলে বাধা দিয়া বহুত পাব। সেইকাৰণে প্ৰভুসকল, বহুতে বহুত কব, বহুত ধৰণে যাব, কোনে কি কৈ থাকিব, আমি কিন্তু আমাৰ গন্তব্য স্থান হল ঈশ্বৰ প্ৰাপ্তি। গতিকে আমি ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে যাব লাগিলে এটাই উপায়, কোনে কি কৈ আছে কৈ থাকক, কোৱাবিলাকৰ কোৱাই কাম, আমি কিন্তু একমাত্ৰ যাব লাগে, আমাৰ গন্তব্য স্থান হল ঈশ্বৰ প্ৰাপ্তি, ঈশ্বৰক পাব লাগে।
এৰাম শুনা সৰ্বজন এৰাই আন মন কৃষ্ণৰ চৰিত্ৰ শুনি অয়ে ৰূপ ধৰি বোলা হৰি হৰি ও তৰি বাটে হৰি ৰাম 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 কৃষ্ণ। এই প্ৰভুসকল এতিয়া পাঠৰ শেষত কলে শুনা সৰ্বজন এৰা আন মন কৃষ্ণৰ চৰিত্ৰ শুনি। এই কৃষ্ণৰ চৰিত্ৰ শুনি হে সজ্জনসকল, হে সৰ্বজনসকল, আন মন কাণ বিলাক চব বাদ দি আৰুনো কেতিয়া পাবা? আৰু কেতিয়াবা এনেকুৱা এটা দিন আহিব কৃষ্ণ কথা শুনো বুলিও আৰু শুনিব নাপাব, মূৰটো পাকাত মাৰি ফাটাই দিলেও কেতিয়াবা নাপাব। কৃষ্ণ কথা কোৱা মানুহ নাই নাই বুলি ধিক্কাৰ কৰিব লগা হ'ব। কি কৰিলো ভকতি নকৰি অন্তে কপা লেকো আহি ৰক্ষা কৰা হৰি বুলি সেইদিনা সংকীৰ্তন গাই ফুৰিলেও কাম নকৰা হ'বগৈ। সেইকাৰণে আজি সময় আছে, আজিৰ দৰে এনেকুৱা সৌভাগ্য কেতিয়াও নেৰিব। ভাগৱত পাঠ হোৱা বুলি ক'লেই দৌৰি আহিব। যেনেকি আপোনাৰ এই সমস্ত জনাই বৰঙাবাৰী যি ৰাইজ, প্ৰভু ভগৱন্তই আপোনাৰ হক প্ৰত্যেককে কৃপা কৰক। প্ৰত্যেকৰ হিয়াত প্ৰভু ভগৱন্তৰ স্থিতি হয়, আপোনাৰ হক প্ৰত্যেককে কৃপা কৰক। এতিয়া কৈছে যে হিয়ে ৰূপে ধৰি বোলা হৰি হৰি তৰি বাটে হয় আপুনি। গতিকে হৃদয়ত ৰূপ ধাৰণ কৰি হৰি হৰি বোলা তেতিয়াহে পাপবিলাক হৰণ হ'ব আৰু তেতিয়াহে আপুনি মই এই সংসাৰ বন্ধনৰ পৰা তৰি যাব পাৰিম। গতিকে বাপ বান্ধৱ ভাই মাতৃ সমস্ত জনা, আজি যি পাঠ, এই পাঠৰ যি ব্যাখ্যা, আমি ইমান ডাঙৰ ব্যাখ্যাকাৰো নহয়, আমি তেনে সাধাৰণ ৰাইজৰ লগত অলপ অলপ সৰু সৰু অনুষ্ঠান কৰি চলি থাকো। ইয়াত আপোনাৰ হক অনেক গণ্যমান্য লোকসকল আজি দেখিছো। গতিকে আপোনাৰ হবৰ আগত এই যে ভাগৱত ব্যাখ্যা কৰিছো, এইটো আমাৰ নিজৰে অকণমান বেয়া লাগি আছে। তথাপি আপোনাৰ হবৰ যি দায়িত্ব, এই দায়িত্ব ভাগে পালন কৰা হৈছে। আপোনাৰ হবৰ নিজৰে এজন বুলি আপোনাৰ হবে যদি কিবা অজানিতে কোৱাত কিবা বঢ়া দুটা হৈছে বা কোনোবা কথা যদি গাত লগাকৈ কোৱা হৈছে, আপোনাৰ হবে নিজৰে এজন বুলি কৃপা মাৰ্জনা কৰিব। আৰু এনেদৰে পুনৰবাৰ আপোনাৰ হবক দেখা সাক্ষাৎ হ'ব কেতিয়াবা প্ৰভু ভগৱন্তই কৃপা কৰিলে।